আৰু ইয়াত মই কোনো ৰাজনীতিক হিচাপে বা মন্ত্ৰী হিচাপে ভাষণ দিবলৈ অহা নাই, আপোনালোকৰ মাজৰে এজন হিচাপে আহিছোঁ। এইবিলাক পৰিচয়টো ভাল নালাগে কলেজলৈ আহিলে, নহয়? কলেজৰ ছাত্ৰ হিচাপে, যদি প্ৰাক্তন ছাত্ৰ হিচাপে মই কথাবিলাক মনত পেলাওঁ তেতিয়া মোৰ বেছি ভাল লাগে। আৰু সঁচাকৈ ষ্টুডেণ্ট লাইফ ইজ দ্য গল্ডেন পিৰিয়ড অফ লাইফ বুলি কোৱা হয়। সঁচাই কথা। কিন্তু মই দেখিছোঁ LP স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সেই সময়ত যিমানবিলাক কোৰ্চত আমি অধ্যয়ন কৰিছিলোঁ, আৰু সেই মুহূৰ্তবিলাক সঁচাই অত্যন্ত স্মৰণীয়। তেতিয়া বিশেষ দায়িত্ব নাছিল কান্ধত। তেতিয়া মই শব্দ এটা কওঁ, বেয়া হ'ব নেকি? এই শব্দটো কোনো আপত্তিজনকটো নহয় চাগে, বিন্দাস বুলি কয় যে, মুক্ত মনে। অসমীয়া সাহিত্যৰ কোন আছে ইয়াতে? বিশেষজ্ঞসকল আছে। মুক্ত মনে নহয়, সেইটোৱে ভাল হ'ব নেকি? বিন্দাসৰ পৰিৱৰ্তে নে কি কয়? মুক্ত মনে তেতিয়া ঘূৰা ফকা কৰিছিলোঁ, ফুৰা চকা কৰিছিলোঁ, কথা পাতিছিলোঁ, আৰু আমি ল'ৰা ছোৱালীৰ মাজত খুব ভাল এটা সম্বন্ধ আছিল। এইবিলাক বৰ ভাল লাগে। আৰু এই স্মৃতিবিলাকেই মনটো পুনৰ সজীৱ কৰে, সক্ৰিয় কৰে আৰু সতেজ কৰি তোলে। আৰু সেই স্মৃতিবিলাকেই ভৱিষ্যতৰ বাবে কাম কৰাৰ অনুপ্ৰেৰণা যোগায়। মানুহ সদায় অতীতক লৈহে বৰ্তমানটোক সজাই পৰাই ভৱিষ্যতৰ পৰিকল্পনা কৰে, অতীতক নাযাবা পাহৰি, নহয়?